সেইদিনাখন কলেজত আহিছিলোহে আৰু এতিয়া লাহে লাহে মাত্ৰ আমাৰ হাতত এটা বছৰ আছে তাৰে পিছত আমিও বিদায় ল'ম চ' সেইভাবে কিছুমান স্মৃতি ৰাখিবলৈ আমি কিছুমান প্লেন কৰিছোঁ যেনেকৈ এইটো প্লেন মই যে কৈছিলোঁ পিয়াজ কাটি নিছোঁ কলেজত কিয় নিছিলোঁ জানে এইবোৰৰ কাৰণে গমটো পালে মানে কি আৰু আমাৰ প্লেনবিলাক আৰু কেতিয়াও ছাকচেছ নহয় কলেজৰ বাহিৰত তথাপিও ভাবিলোঁ যে কলেজৰ ভিতৰতো ছাকচেছ হ'ব যদি সকলোৱে মিলি যদি কৰা যায় তো সেই ভাবি আজি প্লেনটো ছাকচেছ হ'ল আৰু মাজে মাজে এনেকুৱা ধেমালি কৰি থাকিব লাগে আৰু কত যে কি কৰিছোঁ মানে এতিয়া ক'বলৈও লাজ লাগে কাৰণ কিমানটা মানে কনচিষ্টেণ্ট আছিলে পঢ়াৰ ক্ষেত্ৰত হওক এছাইনমেণ্টৰ ক্ষেত্ৰত হওক বা ক্লাছৰ ক্ষেত্ৰত হওক এতিয়া চববিলাক বৰবাদ উঠি গ'ল কম পিছত এতিয়া কলেজৰ পৰা ওলাই যাওঁ নহ'লে আৰু বিপদ হ'ব এতিয়া ক'বলৈ গ'লে চ' ধুনীয়াকৈ গোটেইবিলাকে এনজয় কৰি খালোঁ বহুত ভাল লাগিল ইফালে আৰু কলেজত এইখিনি ক্লাছ হোৱা নাই মানে ইলেকশ্যনৰ কাৰণে চবেই ব্যস্ত হৈ আছে চ' লাষ্ট এটা ক্লাছ আছিলে সেইটো ক্লাছ কৰি উঠাই চবেই ফুচকা খালোঁ খাই আমি ঘৰ আহিলোঁ আজিলৈ ইমানেই